আমাৰ স্বাস্থ্যৰ উন্নতিৰ বাবে ফলৰ ভূমিকা অপৰিহাৰ্য। সতেজ আৰু শুকান ফল পুষ্টিকাৰক। ফল আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। তেনে এবিধ পুষ্টিকৰে সমৃদ্ধ এবিধ ফল হৈছে বেল। আমাৰ সকলোৰে ঘৰত সহজতে উপলব্ধ হয় বেলৰ গছ। বেল হৈছে দেশৰ আটাইতকৈ পুৰণি গছ আৰু ফলৰ ভিতৰত অন্যতম। বেল হৈছে এক সুস্বাদু ঔষধি গুণেৰে সমৃদ্ধ পুষ্টিকৰ ফল, যিটো কেৱল খাদ্যতে ব্যৱহাৰ কৰা নহয়, ঔষধতো যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়। বেলৰ গ্ৰহণ স্বাস্থ্যৰ বাবে বহুত ভাল বুলি গণ্য কৰা হয়। আজি জানি লওক আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে বেলৰ উপকাৰিতাৰ বিষয়ে। বেলে হজম শক্তি ভাল কৰে। বেল হৈছে সকলো হজম সম্পৰ্কীয় সমস্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰতিকাৰ, য'ত এণ্টিবেক্টেৰিয়া, ভেঁকুৰ প্ৰতিৰোধী গুণাগুণ থাকে। বেলত ৰেচক গুণাগুণো আছে, যি কোষ্ঠকনিষ্ঠ প্ৰতিহত কৰে। বেলৰ ৰসে আপোনাৰ যদি কলেষ্ট্ৰলৰ সমস্যা আছে, বেলৰ ৰসে কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে আৰু তেজৰ কলেষ্ট্ৰলৰ স্তৰ হ্ৰাস কৰে। ই হৈছে তেজৰ এক কাৰ্ডিঅ' সুৰক্ষামূলক ফল, যি এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ আৰু আপোনাৰ যদি হৃদয় ৰোগৰ সমস্যা আছে বা হৃদয় ৰোগৰ আশংকা আছে, তেন্তে আপুনি বেল খাব পাৰে। বেলে হৃদয় ৰোগৰ আশংকা হ্ৰাস কৰে। ডায়েবেটিছৰ বাবেও এক আৱশ্যকীয় প্ৰতিকাৰ হৈছে বেল। আপোনাৰ যদি বৃক্ক বা যকৃতৰ বিকাৰ আছে, তেনেহ'লে আপুনি বেল খাব পাৰে। বেল ফলবিধ তেজ পৰিশোধক, কিয়নো ই খনিজ বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। ই এক প্ৰাকৃতিক বিষমুক্তকৰণকাৰী আৰু এনেদৰে বৃক্ক আৰু যকৃতৰ বিকাৰ প্ৰতিহত কৰে। আপোনাৰ যদি আলচাৰৰ সমস্যা আছে, তেন্তে আপুনি বেলৰ ৰস খাব পাৰে। আলচাৰ হ্ৰাস কৰিবলৈ সপ্তাহত 3 দিন বেল খাব লাগে। ইয়াৰ বাহিৰেও বেলৰ পাতবোৰ গোটেই নিশা ৰাতিত তিয়াই থৈ পিছদিনা সেই পানী খালে আলচাৰ যথেষ্ট পৰিমাণে হ্ৰাস হয়। আপোনাৰ যদি কলেষ্ট্ৰলৰ সমস্যা আছে, বেলৰ ৰসে কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে আৰু তেজৰ কলেষ্ট্ৰলৰ স্তৰ হ্ৰাস কৰে। ই হৈছে তেজৰ এক কাৰ্ডিঅ' সুৰক্ষামূলক ফল, যি এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ আৰু আপোনাৰ যদি হৃদয় ৰোগৰ সমস্যা আছে বা হৃদয় ৰোগৰ আশংকা আছে, তেন্তে আপুনি বেল খাব পাৰে। বেলে হৃদয় ৰোগৰ আশংকা হ্ৰাস কৰে। ডায়েবেটিছৰ বাবেও এক আৱশ্যকীয় প্ৰতিকাৰ হৈছে বেল। আপোনাৰ যদি বৃক্ক বা যকৃতৰ বিকাৰ আছে, তেনেহ'লে আপুনি বেল খাব পাৰে। বেল ফলবিধ তেজ পৰিশোধক, কিয়নো ই খনিজ বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। ই এক প্ৰাকৃতিক বিষমুক্তকৰণকাৰী আৰু এনেদৰে বৃক্ক আৰু যকৃতৰ বিকাৰ প্ৰতিহত কৰে। আপোনাৰ যদি আলচাৰৰ সমস্যা আছে, তেন্তে আপুনি বেলৰ ৰস খাব পাৰে। আলচাৰ হ্ৰাস কৰিবলৈ সপ্তাহত 3 দিন বেল খাব লাগে। ইয়াৰ বাহিৰেও বেলৰ পাতবোৰ গোটেই নিশা ৰাতিত তিয়াই থৈ পিছদিনা সেই পানী খালে আলচাৰ যথেষ্ট পৰিমাণে হ্ৰাস হয়।